কেঁচু খানোতে ওলাইছে সাপ শ্যাম কানু অধ্যায় এতিয়া ভালকৈ খোল খাইছে জুবিনৰ ৰহস্যজনক মৃত্যুত নাম হাঙুৰ খোৱাৰ পাছতে এতিয়া বিভিন্ন কেলেংকাৰীৰ বুকাটো শ্যাম কানু জড়িত থকাৰ প্ৰমাণ লাভ কৰিছে চিআইডিয়ে টুপি পিন্ধাই চৰকাৰী ঠিকা ঠুকলিকে ধৰি ফেষ্টিভেলৰ নামত চৰকাৰৰ বিভিন্ন বিভাগৰ ধন খৰকোৱাৰ অভিযোগ শ্যাম কানুৰ বিৰুদ্ধে নামে বেনামে টকা ঘটা সম্পত্তিৰ পাহাৰ গঢ়া শ্যাম কানুৰ মুখাখন এতিয়া ভালকৈ খোল খাইছে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্তৰ বিৰুদ্ধে ৰাজ্যত প্ৰায় 60খন এজাহাৰ দাখিল হৈছে গীতানগৰস্থিত তেওঁৰ বাসগৃহত বিশেষ অনুসন্ধানকাৰী দল চমুকৈ এছআইটিয়ে দুদিন ধৰি অভিযান চলায় অভিযানত পোহৰলৈ আহিছে ভয়ংকৰ বিত্তীয় অনিয়মৰ তথ্য এই অভিযানত চৰকাৰী আৰু বিভিন্ন কোম্পানীৰ নামৰ প্ৰায় 30টা সিল মোহৰ জব্দ কৰা হৈছে ইয়াৰ উপৰিও বহু বেনামী সম্পত্তিৰ তথ্য বিত্তীয় জালিয়াতি প্ৰবঞ্চনা আৰু অৰ্থনৈতিকভাৱে অৰ্থ সংগ্ৰহৰ প্ৰমাণো উদ্ধাৰ হৈছে এছআইটিৰ তালাচীত শ্যাম কানু মহন্তই এখন ফাৰ্মৰ নামত একাধিক পান কাৰ্ড ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহিছে লগতে ট্ৰেণ্ড এমএমএছৰ নামত দুখন পান কাৰ্ড উদ্ধাৰ হৈছে ইতিমধ্যে অপৰাধ অনুসন্ধান বিভাগ চমুকৈ চিআইডিয়ে শ্যাম কানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ নতুন গোচৰ ৰুজু কৰিছে শনিবাৰে নিশা চিআইডিৰ এছএছপি আসিফ মহম্মদে এজাহাৰ দাখিল কৰি গোচৰ ৰুজু কৰিছে আৰু তদন্তৰ দায়িত্ব দিয়া হৈছে এএছপি মৰমিত দাসক আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত শ্যাম কানু মহন্তৰ ওপৰত এফআইআৰ এখন দাখিল কৰিছে নতুনকে যোৱা 20 তাৰিখৰ দিনা অন্য এখন এফআইআৰ ৰাইজে দিয়া এফআইআৰ এখন চিআইডিয়ে ৰেজিষ্টাৰ কৰিছিলে কিন্তু এতিয়া চিআইডিয়ে নতুনকে এখন এফআইআৰ দিছে এই এফআইআৰখনৰ কপিটো মোৰ লগত আছে এই এফআইআৰখনত 27 তাৰিখৰ দিনা 27/9/2025 দিনা 8:34 এই এফআইআৰখন আপোনাৰ হেৰি কৰা হৈছে ৰেজিষ্টাৰ কৰা এফআইআৰখন দিয়া হৈছে এই এফআইআৰখনত কি আছে জানেনে এখন বেলেগ ধৰণৰ এফআইআৰ মই ইটো গোচৰৰ বিষয়ে আসলতে অৰিজিনেল যেটো জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো হেতৰ বিষয়ে মই ইয়াৰ পাছত এটা ভিডিঅ'ত কম এটো ভিডিঅ'ত মই ক'ব কৈছো যে এই এফআইআৰখন দিছে আসিফ আহমেদ সিনিয়ৰ এছপি চিআইডি তেখেতে দিছে আৰু এই এফআইআৰখনত আপোনাৰ সেকশন যিকিটা আছে সেই সেকশন কিটা আপুনি যদি চাই তেতিয়া হলে সেই সেকশন কিটা আছে এই সেকশন কিটা আগৰ জুবিন গাৰ্গৰ ওপৰত দিয়া যিখন এফআইআৰ আছিল তাতকে ডাঙৰ হে সেকশন এবিলা নতুনকে দিয়া যিখন এখন আকৌ এটো জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত নহয় তো আপোনাৰ এই এফআইআৰখন দিছে শ্যাম কানু মহন্তৰ অৰ্থনৈতিক কেলেংকাৰীৰ ওপৰতহে ইয়াত সেকশন বিলাক কি আছে জানেনে বিএনএছ বুলি কয় আজিকালি ভাৰতীয় ন্যায় সংহিতা বুলি যিখন কয় আগৰ আমাৰ যিখন হেৰি আছিল সেইখন ঠাইত এতিয়া আপোনাৰ বিএনএছ আহিলে বিএনএছৰ 316 সাবসেকশন 316 সাবসেকশন 5 336 সাবসেকশন 3 337 সেকশন দিছে 338 সেকশন দিছে 339 সেকশন দিছে 340 সাবসেকশন 2 দিছে 341 সাবসেকশন 1 দিছে আৰু 342 সাবসেকশন 1 দিছে তো ইন্টারেস্টিংলি ইয়াৰ এই যিবিলাক হেৰি দিছে এইবিলাক হল ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এটো তাকো লাইফ জেল হয় তেনেকুৱা লাইফ জেল আগৰ আপোনাৰ কি কয় আপোনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোত অকল এটা সেকশনে আছে ইয়াত কিন্তু এনেকুৱা লাইফ জেল দিয়া কেইবাটাও সেকশন মই ইয়াত দেখিবলৈ পালো এটা ফৰ্জাৰী 7 ইয়াৰ্স জেল হ'ব পাৰে হেৰিয়াৰ শ্যাম কানু মহন্তৰ ফৰ্জাৰী অফ ৰেকৰ্ডছ গভৰ্নমেন্ট ডকুমেন্টছ এটো 7 বছৰ হ'ব পাৰে ফৰ্জাৰী অফ সিকিউৰিটি লাইফ এটো লাইফ ইমপ্ৰিজনমেন্ট হ'ব পাৰে গুটে জীৱন যাৱজ্জীৱন হ'ব পাৰে জেল হ'ব পাৰে পজেশন অফ ফোর্স ডকুমেন্টস এটো 7 বছৰ জেল হ'ব পাৰে ইউজ অফ ফলস ডকুমেন্টস লাইফ জেল হ'ব পাৰে পজেশন অফ কাউন্টাৰফিট সিল এটো লাইফ ডকুমেন্ট লাইফ জেল হ'ব পাৰে আৰু ফ্ৰডুলেন্ট ডিস্ট্ৰাকশন অফ উইল অথৰিটি এবিলাকতো লাইফ জেল হ'ব পাৰে ইন্টারেস্টিংলি যে যি সময়ত আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ অসমীয়া জাতিৰ ইম্পৰ্টেন্ট আটাইতকৈ ইম্পৰ্টেন্ট এজন গায়ক তেওঁৰ মৃত্যুৰ কাৰণে যিকিটা সেকশন দিছে মাত্ৰ 3টা সেকশন ইয়াত কিন্তু দিছে কেটা সেকশন 8টা সেকশন ইয়াৰ 8টাৰ ভিতৰত এটা দুটা আপোনাৰ 3টা 4টা 5টা সেকশন ইয়াক লাইফ জেল তাত আকৌ মাত্ৰ এটাহে লাইফ জেল
এইটো ইণ্টাৰেষ্টিং ঘটনা এই যিখন নতুন এফআইআৰ এখন দিছে এই এফআইআৰ খনত কি পাইছে জানেনে কি কাৰণে দিলে জানেনে যে সেইদিনা যেতিয়া আপোনাৰ মহন্তৰ ঘৰলৈ গৈছিলে আপোনাৰ শ্যামকানু মহন্তৰ ঘৰলৈ পুলিচ যাওঁতে কি পালে জানেনে এক নম্বৰটো কি হল যে তেওঁলোকে পালে যে কমিশন অফ সিৰিয়াছ ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ সাংঘাতিক ধৰণৰ অৰ্থনৈতিক কেলেংকাৰী কৰাৰ কিছুমান ডকুমেণ্ট পালে ফৰ্জাৰী মানে 2 নম্বৰী কাগজ বনোৱাৰ কাগজ বস্তু পালে use of fraudulent means for unlawful financial gain একদম বেআইনী কিছুমান ফাইনেন্সিয়েল লাভ উঠাবৰ কাৰণে কৰা একদম 2 নম্বৰী প্ৰবঞ্চনা কিছুমান পালে 2 নম্বৰ কি পালে জানেনে তেওঁৰ ঘৰত এটা অনুষ্ঠানৰ নামত যেটো অনুষ্ঠানৰ নামত আপোনালোকে জানে যে ট্ৰেন এমএমএছ বুলি কয় তেওঁৰ যেটো কোম্পানী তেওঁৰ যেটো আপোনাৰ ট্ৰাষ্ট সেই ট্ৰাষ্টৰ নামতে 2টা পান কাৰ্ড পাইছে এটা অনুষ্ঠানৰ নামত কেতিয়া 2টা পান কাৰ্ড থাকিব নোৱাৰে এটো ফ্ৰডুলেন্ট হয় এটো টকা পইচা কেলেংকাৰী কৰিবৰ কাৰণে এটো কৰে বুলি কয় গতিকে এটো প্ৰমাণিত এটো পালে তাৰ পাছত কি কৰিলে 38টা ষ্টাম্প আৰু সিল পাইছে ষ্টাম্প সিল এই সিল পেজে এই 28টা দে 38টা নহয় 28টা পাইছে 28টাৰ ভিতৰত এটা কো ইন্টাৰেষ্টিংলি আমাৰ পিডব্লিউডিৰ চিফ ইঞ্জিনিয়াৰৰ অফিচৰ এসিস্টেন্ট ইঞ্জিনিয়াৰ পিডব্লিউডি চিফ ইঞ্জিনিয়াৰ অফিচৰ এসিস্টেন্ট ইঞ্জিনিয়াৰ এজনৰ নামতো এটা সিল তাত পোৱা গৈছে তাৰমানে তেওঁ হেৰিয়ে নিজাববীয়াকে কিছুমান সিল বনাই 2 নম্বৰী কাম কৰিছিলে সেইটো প্ৰমাণিত হৈছে তাৰপিছত 4 নম্বৰটো কি পালে জানেনে অৰ্গেনাইজ ফাইনেন্সিয়েল ক্ৰাইম অৰ্গেনাইজ ফাইনেন্সিয়েল ক্ৰাইম কৰিবৰ কাৰণে কি কৰিছিলে যেটো প্ৰিভেনচন অফ মানি লেণ্ডাৰিং এক্ট 2002 जोर पर आमी जानू जे साधारणते की হয় ইডিএ যিবিলাক কেছ লয় ইডিএ কেছ লব পৰাৰ যোগ্যতা থকা এনেকুৱা বহুত কেলেংকাৰী অৰ্থনৈতিক কেলেংকাৰী ডকুমেন্ট পোৱা গৈছে বুলি কৈছে আৰু এটা ইন্টাৰেষ্টিং বস্তু যে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকিছিলে যে নাই তেওঁ একো সহায় কৰা নাই দেখা গৈছে যে আপোনাৰ শ্যামকানু মহন্তই পিএমজিএসৱাই ৰোডত কাম কৰাৰ পিএমজিএসৱাই ৰাস্তাৰ নিৰ্মাণ কৰাৰ ঠিকা লোৱাৰ কিছুমান ডকুমেন্ট পোৱা গৈছে অসমৰো আৰু অৰুণাচল প্ৰদেশৰো এইবিলাক ডকুমেন্ট পোৱা গৈছে আৰু এই গুটেই ডকুমেন্ট বিলাকৰ পৰা এটা বস্তু প্ৰমাণিত হৈছে যে অৰ্থনৈতিক এটা ডাঙৰ কেলেংকাৰী শ্যামকানু মহন্তই কৰিছিলে বিজেপি চৰকাৰৰ দিনত আপোনালোকে নিশ্চয় জানে যে সৰ্বানন্দ সোণোৱালৰ দিনত তেওঁ উত্থান আৰম্ভ হৈছিল অৰ্থনৈতিকভাৱে তাৰপিছত সেই উত্থানটো হিমন্ত বিশ্ব শৰ্মাৰ দিনত একদম আকাশ চুচিলেগে আৰু সেই গুটেই ডকুমেন্ট বিলাক ইয়াত আছে এতিয়া এসপি সিআইডিয়ে কৈছে আসিফ আহমেদে কৈছে যে এই বিষয়টো ডাঙৰ তদন্ত হ'ব লাগে তাৰ কাৰণে তেওঁ আপোনাৰ ইতিমধ্যে তেওঁ এফআইআৰ জাৰি কৰিছে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে শ্যামকানু মহন্তৰ ওপৰত ইডি লগাব নাই এই ফাইনেন্সিয়েল কেলেংকাৰীৰ ওপৰত ডাঙৰ আপোনাৰ এনকোয়াৰি হ'ব নাই কাৰণ এই যিমান বিলাক সেকশন দিছে একদম সাংঘাতিক মাৰাত্মক সেকশন কিছুমান বিএনএছৰ ভাৰতীয় ন্যায় সংহিতাৰ দিয়া হৈছে আৰু এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে একচুয়ালি শ্যামকানু মহন্তক প্ৰকৃত অৰ্থত শাস্তি দিব খোজে নে নুখোজে এটো ইডিক এই কেছ দিব নে নিদিয়ে আৰু সিবিআই আপোনাৰ আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো দিব নে নিদিয়ে এই গুটেই কথাকিটাৰ ওপৰতে অসমৰ মুখ্যমন্ত্ৰীৰ লগত বিজেপি চৰকাৰৰ লগত আসলতে শ্যামকানু মহন্তৰ সম্পৰ্ক আছে নে নাই প্ৰমাণিত হ'ব এতিয়া চৰকাৰী সিলমোহৰ শ্যামকানুৰ বাসগৃহত উদ্ধাৰ হোৱাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে প্ৰশ্ন উত্থাপিত হৈছে চৰকাৰৰ জ্ঞাতয়ে নে অজ্ঞাতে এইবোৰ কাণ্ড কৰিছিল শ্যামকানুৱে জ্ঞাতে যদি চকু মুদা কুলি আৰু বহু কিবাকিবি মাথো চৰকাৰৰ দৃষ্টিত ভাল হৈ থকালৈকে সকলো কৰি যাব পাৰিছিল নেকি শ্যামকানুৱে বিপৰীতে অজ্ঞাতে হৈছিল যদি চৰকাৰখনৰ এয়া চৰম বিফলতা বা গাফিলতি নহয়নে